বিকশিত অসমৰ এটা পথে জ্বলা-কলা খুৱাইছে উটমাৰীবাসী। ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ উটমাৰী গাঁও পঞ্চায়তৰ এটা পথে খুৱাইছে এই জ্বলা-কলা। অৱশেষত ৰাইজে নিজেই ওলাই আহি হাতে কামে লাগিল পথ মেৰামতি। অলপ বৰষুণ দিলেই চেণ্ডেল হাতত লৈ অহা যোৱা কৰে অঞ্চলবাসীয়ে। বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰোৱাৰ পিছতো সুফল নোপোৱাত আগবাঢ়ি আহিল অঞ্চলটোৰে এগৰাকী উদীয়মান যুৱক। ৰাইজৰ অনুৰোধ ৰক্ষা কৰি নিজৰ গাঁঠিৰ ধন ভাঙি উটমাৰী গাঁও পঞ্চায়তৰ শ্বৰিফুল ইছলাম নামৰ এগৰাকী যুৱকে ডাম্পাৰেৰে শিল বালি পেলাই নিজৰ লগতে অঞ্চলবাসীক লৈ হাতে কামে লাগি পৰে পথ মেৰামতি। শ্বৰিফুল ইছলামৰ এনে কৰ্মক ধন্যবাদ জ্ঞাপন কৰে অঞ্চলবাসীয়ে। এয়া শুনক উক্ত অঞ্চলৰ পথ মেৰামতি কামত উপস্থিত হোৱা ৰাইজৰ ভাষ্য। এই মুহূৰ্তত দৰ্শকক শুনাবলৈ আগবঢ়াইছোঁ। আজি বহুদিনৰ পৰা এই ৰাস্তাটো একেবাৰে মানে নচলা অৱস্থা হৈ আছিলে। তো আমি কৰ্তৃপক্ষক জনাইছিলোঁ, কিন্তু ৰাস্তাটো এতিয়ালৈকে হোৱা নাই। কিছু দূৰলৈকে আমাৰ ব্লক হৈ গৈছে। তো মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ এইটো ৰাস্তা দি বহুত কণ ল'ৰা ছোৱালী স্কুল অহা যোৱাত অসুবিধা হয়, আৰু বিশেষকৈ যিখিনি গৰ্ভৱতী মহিলা থাকে তেখেতসকলক এম্বুলেঞ্চেদি অনা নিয়াই হওক বা এনে গাড়ী দি অনা নিয়াই হওক বহুত অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে। তো মই আজি আপোনালোকৰ চেনেলৰ যোগেদি মই অসম চৰকাৰক তথা আমাৰ এই গড়কাপ্তানি বিভাগক মানে অনুৰোধ জনাব বিচাৰিছোঁ যে যাতে এইটো ৰাস্তা যিখিনিলৈকে ব্লক CC ব্লক হৈ গৈছে আৰু যিখিনিলৈকে হোৱা নাই সেইখিনি CC ব্লক কৰি দি আমাৰ এই বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত উটমাৰী গাঁও পঞ্চায়তৰ উটমাৰী তৃতীয় খণ্ড বুলি কয়, সেইখিনি জেগা CC ব্লক কৰি দি যাতে আমাৰ ৰাইজখিনিক মানে অহা যোৱাত সুবিধা কৰি দিয়ে যেন। ডাম্পাৰেৰে বালি পেলোৱা হৈছে, আজি দেখা পাইছোঁ যে এই মেৰামতি কৰি আছে। কোনে বহন কৰিছে? মানে আচলতে মানুহখিনি যেতিয়া অহা যোৱাত অসুবিধা হৈছিলে তেতিয়া মোৰ ঘৰলৈ গৈছিলে, মোক জনাইছিলে। তেতিয়া মই মোৰ ফালৰ পৰা যিমানখিনি পাইছোঁ মই মানুহখিনি অহা যোৱা বা এনেকুৱা এখন সৰু গাড়ী অহা যোৱাৰ ব্যৱস্থা কৰি দিয়াত সুবিধা কৰি দিছোঁ। আপোনাৰ নামটো জনাব। মোৰ নাম শ্বৰিফুল ইছলাম হয়। তাৰমানে আমাৰ উটমাৰী গাঁও পঞ্চায়তৰ তৃতীয় খণ্ডৰ আমাৰ ৰাস্তা যিটো জৰাজীৰ্ণ হৈ আছিল, কণ ল'ৰা ছোৱালী স্কুলত অহা যোৱাৰ খুব অসুবিধা হৈছিল। প্লাছ আমাৰ ইয়াত ৰোগী অনা নিয়াৰ কাৰণে এম্বুলেঞ্চ নোসোমায়। আমাৰ এইটো মেইন ৰাস্তা, গাঁৱৰ ৰাস্তা হিচাপত খুব এটা মেইন ৰাস্তাই আছিলে। তে বহুত অসুবিধাৰ সন্মুখীন হোৱাত আমি আমাৰ উটমাৰীৰ গাঁও তৃতীয় খণ্ডৰ শ্বৰিফুল ইছলামক আমি বস্তুটো জনালোঁ। এই বেচেৰা যুৱক হিচাপত আমাৰ সমাজৰ লগত সমাজসেৱক কাম কৰে, লাগি থাকে, আমাৰ সুখ দুখৰ কথা চিন্তা কৰে। এই বেচেৰা নিজা গাঁঠিৰ ধন ভাঙাই কিনে নিজা ডাম্পাৰেৰে এই চেণ্ড গ্ৰাভেল পেলাই আমাক সহায় কৰিছে। লগতে আমি তাক সহায় কৰিছোঁ কি তাৰ লগত আমি অলপ কামত হেল্প কৰি দিছোঁ। সেইকাৰণে মই শ্বৰিফুলক ধন্যবাদ জনাইছোঁ, যিহেতু ই আমাৰ সুখ দুখৰ কথাখিনি বুজি পাইছে। আৰু লগতে আমি অসম চৰকাৰকো জনাওঁ যে আমাৰ বাকী যিখিনি ৰাস্তা আছে এইখিনি ৰাস্তা যাতে আমাক অহা যোৱাৰ কাৰণে সুবিধা কৰি দিয়ে। বিলাসীপাৰাৰ পৰা শ্বৰীফ আহমেদৰ প্ৰতিবেদন, সুহানা লাইভ।